নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আজি নতুন এটি ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। বিশেষ ভিডিঅ' বনাবলৈ মই বৰ্তমান একো পোৱা নাই, কিন্তু ভাবিলোঁ আজি মই বাৰীলৈও আহিলোঁ কাম কৰিবলৈ। অলপ বজাৰৰ পৰা আহিলোঁ, বজাৰ অলপ কৰি বজাৰ লগতে দেখিছোঁ বজাৰত ইমান শাক পাচলিৰ দাম বৃদ্ধি হৈছে, কিন্তু চাৰিওফালে কিনিব নোৱাৰি। সকলো 80 টকা, 100 টকা, 120 টকা, 30 টকা এনেকৈ চলিছে চব্জিৰ দাম। কিন্তু মইনো কি চব্জি আনিম, ঘৰলৈ অলপমান চব্জি কিনি আনিলোঁ। গতিকে ময়ো আপোনালোকৰ বাৰীলৈ আহিলোঁ। অলপমান বাৰীটো ভালকৈ শাক হোৱা নাই, ভাবিলোঁ আপোনালোকৰ নদী পাৰখনকে অলপ দেখুৱাবলৈ চেষ্টা কৰি। দেখিছে কিনাৰত সেইবোৰ দেখিছে মানুহ দাদা কেইজনমানে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছে। এখন দেখিছে দিখৌ নদী। যেতিয়া বাৰিষা ছিজনত পানী হৈ আহে, গোটেই চাৰিওফালে বানপানী, গোটেই ওপৰলৈকে তলৰ পৰা ওপৰলৈকে গোটেই পানী ভৰপূৰ হৈ যায়। আপোনালোকক মই আগৰ ভিডিঅ'ৰ ওপৰত দেখুৱাইছিলোঁ পানী কেনেকৈ বাঢ়িছিলে, ওপৰত উঠিছিলে, কিন্তু এতিয়া দেখিছে খৰাং বতৰত পানী কিমান তলত হৈ গ'ল, দেখিছেনে? আৰু বিভিন্ন ধৰণৰ ইয়াত এই নদীখনত মানুহ মৃত্যুবৰণ কৰিছে বুলি কোৱা শুনিছোঁ। কিন্তু এই নদীৰ পাৰত মানুহে বিভিন্ন ধৰণৰ কবি খেতি কৰিছে, ৰঙালাও, দেখিছেনে? আৰু ইমান ধুনীয়া ভাল লগা দৃশ্য দেখিছেনে বাৰু? নদী কিনাৰত দেখিছেনে মানুহে ইমান ধুনীয়াকৈ খেতি কৰিছে। আৰু নদীখনৰ পাৰত ইমান ধুনীয়াকৈ বতাহো মাৰি থাকে, পানীৰ অভাৱ নহয়। দেখিছে ইমান ধুনীয়া শাক পাচলি খেতি কৰিছে দাদা কেইজনমানে। আৰু আপোনালোককো মই দেখুৱালোঁ, দেখিছে নদীখন ইমান ধুনীয়া, দেখিছেনে বাৰু? কাপোৰ ধুবলৈও ধুনীয়া হৈ আছে, আপোনালোকে গা ধুবলৈও ধুনীয়া। পানীটো ইমান ধুনীয়া চাফা, দেখিছে একো নিজন নাই পানীটো, দেখিছে আপোনালোকে? দেখিছে পানীখিনি, দেখিছেনে? চাওকচোন। আৰু পাৰতে এখন দেখিছে দিখৌ নদী পাৰ। ইয়াতে মই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছোঁ, কিন্তু বৰ্তমান মই বাৰীখন এতিয়া চাফা কৰি আছোঁ। মই দুদিনমান কাম গৈ থকাৰ বাবে কাম কৰিবলৈ সময় পোৱা নাছিলোঁ, কিন্তু এই 2-3 দিনমান মই ঘৰত আছোঁ বাবে বাৰীতে অলপমান কাম লাগিছোঁ। বজাৰতো দেখিছে এতিয়া সকলোতে কেৱল মূল্যবৃদ্ধি আৰু মূল্যবৃদ্ধি, দেখিছেনে চাৰিওফালে? ভাবিলোঁ মইনো এনেনো কিয় থাকোঁ, ঘৰত থকা কেইদিন অলপমান বাৰীতে অলপ কাম কৰোঁ, কিবা চব্জি আনি পিনি গুটি আনি পিনি বাৰীতে অলপমান চব্জি দিওঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। দেখিছে নদীখনৰ পাৰত ইমান ধুনীয়া, দেখিছেনে বাৰু? ইমান ধুনীয়া লাগিছেনে? তাত বিভিন্ন ধৰণৰ মানুহে খেতি কৰিছে, চাওক ইমান ধুনীয়া। আপোনালোকে বহুত ল'ৰা আজিকালি নিবনুৱাই চাকৰিৰ ওপৰত আশা কৰি, বহুত নিবনুৱা ল'ৰা আজিকালি ঘৰতে বহি থাকে চাকৰি এটা পাম বুলি আশা কৰি। কিন্তু আজিকালি বহুতে চাকৰি কিছুমানে পাইছে, কিছুমানে নাই পোৱা। কিন্তু যেতিয়া যাৰ ভাগ্যত লিখা থাকে তেওঁ নিশ্চয় চাকৰি পাবই। কিন্তু চাকৰিৰ ওপৰত আশা নকৰি সকলোৱে নিষ্ঠা একতাৰে কাম কৰি গ'লে এদিন পৃথিৱীখন সুন্দৰ হৈ পৰিব। আৰু বজাৰত আজিকালি সকলো বস্তুৱে কেৱল মূল্যবৃদ্ধিৰ দাম হৈছে, দেখিছে? ময়ো এতিয়া সৰুকৈ কিবা এটা কাম কৰি আছোঁ, চাকৰিখন এপ্লাই কৰিছোঁ, কিন্তু পোৱা নাই। তথাপিও মই হাৰ মানি দিয়া নাই, কৰি আছোঁ যিখিনি পাৰোঁ, যিমানখিনি পাৰোঁ। কিন্তু লগতে দেখিছে মই বাৰীখনতো মই বিভিন্ন ধৰণৰ শাক পাচলি কৰিছোঁ, তাৰ পৰাও মই টকা উপাৰ্জন কৰি আছোঁ মাহে মাহে, দেখিছে? আৰু এই বাৰীখনতো মই এতিয়া বিভিন্ন ধৰণৰ শাক এতিয়া লগাম লাহেকৈ। এতিয়া ঠাণ্ডাকালি আহিছে, দেখিছে লাহেকৈ নিয়ৰো পৰিছে, শাক পাচলিও ধুনীয়া হ'ব, দেখিছে? আৰু এইখন বিভিন্ন ধৰণৰ মানুহে খেতি কৰিছে পাৰত, দেখিছে আপুনি কিমান ধুনীয়া, দেখিছেনে বাৰু? সুদূৰ পাহাৰৰ পৰা একেবাৰে সাগৰলৈ বৈ আছে নদীখন, দেখিছেনে? ইমান ধুনীয়া লাগিছেনে? বতাহ মাৰিছে, চাওকচোন কিমান ধুনীয়া, চৰাই চিৰিকটি মাত, গছ গছনি, সেউজীয়া পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ দেখিছেনে ক'ৰবাত বাৰু? ভাল লাগিছেনে সকলোৱে? যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটা সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মৰে আগবাঢ়ি যাওক, তাকে সপিন ভগা মাইনাই মোৰ আজি এই শনিবাৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ, বাই বাই।